বিদেশী ন্যায়াধিকৰণত অবৈধ বাংলাদেশীৰ নাগৰিকত্বৰ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ প্ৰদান কৰা নিৰ্দেশৰ প্ৰতিলিপি দাহ বিদেশীৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশৰ পিছতেই নলবাৰীত আছুৰ তীব্ৰ প্ৰতিবাদ ৰাজ্যত অমুছলমান বিদেশীৰ বিৰুদ্ধে যিমান গোচৰ আছে সেই গোচৰসমূহ উঠাই ল'বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশক লৈ জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা আজি সমগ্ৰ ৰাজ্যতে ইয়াৰ বিৰুদ্ধে আছুৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নলবাৰীতো সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই এই নিৰ্দেশৰ প্ৰতিলিপি দাহ কৰিছে ৰাজপথত ছাত্ৰ সন্থাই এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰক সকীয়াই দিয়ে যে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব বিচৰা কাৰ্যক ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় নাগৰিকত্ব কেৱল অসম চুক্তিৰ আধাৰত 1971 চনক মানি লোৱা হ'ব চৰকাৰে এই নিৰ্দেশনা উঠাই নললে আগন্তুক দিনত আৰু অধিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আছে এই নাগৰিকসকলৰ বিৰুদ্ধে এফটি অৰ্থাৎ ফৰেন ট্ৰিব্যুনেলত যিবোৰ গছৰ পঞ্জীয়নভুক্ত হৈ আছে সেই গছৰসমূহৰ মানে উইথড্ৰ কৰাৰ কাৰণে উঠাই লোৱাৰ বাবে চৰকাৰে শেহতীয়াভাৱে যি নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনাৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ প্ৰতিখন জিলাত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু সেই নিৰ্দেশনাৰ প্ৰতিলিপি ছাত্ৰ সন্থাই দাহ কৰিছোঁ আমি আমাৰ কথা স্পষ্ট যে কোনো কাৰণত নাগৰিকত্ব সংশোধনী আইনৰ গইনা লৈ অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ দিয়া নহ'ব আমি ছাত্ৰ সন্থাই কেতিয়াও বঙালী বিৰোধী নহয় আমি ছাত্ৰ সন্থা সদায় বাংলাদেশী বিৰোধী সেয়া হিন্দুই হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব 1971 চনৰ 24 মাৰ্চৰ পিছত অহা অসমত যিসকল হিন্দুই হওক মুছলমানেই হওক বাংলাদেশী আছে সেইসকল অসম এৰি যাব লাগিব এইটো স্পষ্ট কথা অসম চুক্তিৰ আধাৰত অসমৰ বিদেশী নাগৰিকৰ সমস্যা সমাধান হ'ব লাগিব এইটো ছাত্ৰ সন্থাৰ স্পষ্ট মত কিন্তু অসম চৰকাৰখনে বা কেন্দ্ৰীয় চৰকাৰখনে জোৰ জুলুম কৰি অসমত কা জাপি দিছে এই কথাটো আপোনালোকে জ্ঞাত আৰু সেই কা ইমপ্লিমেণ্টেশ্যনৰ কাৰণে এতিয়া অসম চৰকাৰখনে উঠি পৰি লাগিছে আৰু আটাইতকৈ দুখ লগা বিষয় এইটোৱে যে আমি অসাংবিধানিক সাম্প্ৰদায়িক কাখনৰ বিৰোধিতা কৰি আহিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অসমৰ বিভিন্ন দল সংগঠনে সাম্প্ৰদায়িক কাখনৰ আমি বিৰোধিতা কৰি আহিছোঁ গতিকে অসম চৰকাৰখনে আকৌ অমুছলমানসকলক অসমত নাগৰিকত্ব দি বাকীখিনিক নিদিব বা কোনো ধৰণৰ নাগৰিক মানে বিদেশী নাগৰিকক লৈ পেলাই অসম চৰকাৰখনে যি ধৰণৰ ৰাজনীতি কৰিছে সেই ৰাজনীতি কেতিয়াও ছাত্ৰ সন্থাই মানি নলয় অসমৰ ৰাইজে মানি নলয় গতিকে এটা কথা স্পষ্ট যে অসম চুক্তিৰ আধাৰত অসমৰ বিদেশী নাগৰিকৰ সমস্যাটো সমাধান হ'ব লাগিব আৰু কোনো কাৰণত সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজে কোনো কাৰণত মানা নাছিল আৰু ভৱিষ্যতেও নামানে এইটো কথা স্পষ্ট কিন্তু অসম চৰকাৰখনে বিভিন্ন ৰাজনীতি কেৱল মাত্ৰ ভোটৰ অংকত অসমত অমুছলমানসকলক মানে নাগৰিকত্ব দিয়াৰ স্বাৰ্থত এই যিসকল অবৈধ নাগৰিকৰ বিৰুদ্ধে আদালতত গোচৰ আছিল ফৰেন ট্ৰিব্যুনেলবিলাকত সেই গোচৰবিলাক উঠাই লোৱাৰ নিৰ্দেশনা দি অসমীয়া জাতিটোক সৰ্বকালৰ কাৰণে নিষেধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে এই কথাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ এই কথাক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু কোনো কাৰণত অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় এইটো স্পষ্ট কথা ব্যুৰ ৰিপৰ্ট এণ্ড